আমি লখিমপুৰ জিলা আয়ুক্ত মহোদয়ক এখন স্মাৰক পত্ৰ দিছো। স্মাৰক পত্ৰত গোটেইখিনি কথা উল্লেখ কৰা আছে আৰু সেই স্মাৰক পত্ৰটো আমাৰ আয়ুক্ত মহোদয়ে ছাৰে চাই আমাক PWD ৰোডত ইঞ্জিনিয়াৰ ওচৰত যাবলৈ কৈছিলে। আমি গৈছিলো, গৈ কথাখিনি আমি স্পষ্টকে জনাইছো। এতিয়া সিহঁতে কি কৰে সিহঁতৰ ওপৰত আহিব যে যদি আমাৰ কেবিনেট সিদ্ধান্ত মাননীয় মুখ্যমন্ত্ৰী ছাৰৰ কেবিনেট সিদ্ধান্ত উলংঘা কৰে তেতিয়া মানুহও বহুত বেয়া পাব। সেইকাৰণে কেবিনেট সিদ্ধান্ত মতে হ'ব লাগে, এইখিনি আমি ইঞ্জিনিয়াৰ ছাৰক জনাই আহিছো। আমি ইয়াত আপোনালোকক মতা এটাই কাৰণ যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই লখিমপুৰত এটা কেবিনেট সিদ্ধান্ত কৰিছিলে কোনটো সমষ্টিত কি কি আবণ্টন হৈছিলে। আমাৰ নাওবৈচা সমষ্টিত এটা ৰাস্তা আবণ্টন দিছিলে। খেৰকাটি ব্ৰিজ, আহমনি, হালমাৰা PWD ৰুট ফ্ৰম পাব চাৰিআলি সোণাপুৰ বিপুৰীয়া টু চিচাপথাৰ লিং ৰুট বায়া আদিলিঙি সত্ৰ। এই ৰাস্তাটো অলৰেডি কেবিনেটৰ সিদ্ধান্ত হৈছে আৰু ৰাস্তাটো কাম ইতিমধ্যে আৰম্ভ হৈছে। কিন্তু আমাৰ কিছুমান দুষ্কৃতিকাৰী ক'ব লাগিব সিহঁতক, পাব ফৰেষ্টৰ ওচৰেদি ENT মাথাবাৰী ৰাস্তাটো লৈ যাব বিচাৰি আছে। তো আমাৰ এটাই আমি খুব প্ৰকাশ কৰিছো যে আমাৰ ৰাস্তাটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিয়ে সিদ্ধান্ত কৰিছে কেবিনেটত, সেই সিদ্ধান্ত মৰ্মে ৰাস্তাখিনি হ'ব লাগে আৰু বাকী আমাৰ কোনো হেৰি নাই। মামাৰ কথা অটুট থাকিব লাগে। মামা অল অসমত মানুহে গম পাইছে নাওবৈচা সমষ্টিত এই ৰাস্তাটো আবণ্টন হৈছে, কিন্তু এই ৰাস্তাটো যেতিয়া এই ENT মাথাবাৰী যাব তেতিয়া মানুহে মামাক নানান গালি গালাজ পাৰিব। কিন্তু আমি সেইটো নিবিচাৰো। আমি বিচাৰি আছো যে লখিমপুৰ ডিষ্ট্ৰিক্টত যি কেবিনেট হৈছে, কেবিনেট সিদ্ধান্ত মৰ্মে যিখিনি ৰাস্তা আমাৰ হৈছে যে খেৰকাটি ব্ৰিজ, আহমনি, হালমাৰা PWD ৰুট ফ্ৰম পাব চাৰিআলি সোণাপুৰ বিপুৰীয়া টু চিচাপথাৰ লিং ৰুট বায়া আদিলিঙি সত্ৰ, সেইমতে ৰাস্তাখিনি হ'বৰ কাৰণে আমি কাতৰ আহ্বান জনাইছো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। বিচাৰিম যে যিখন ৰাস্তা খেৰকাটিৰ পৰা বিপুৰীয়া হৈ চিচাপথাৰলৈ যাব, এই ৰাস্তাখন বায়া সোণাপুৰ বুলি উল্লেখ আছিলে, কিন্তু কিছুমান দুষ্কৃতিকাৰীয়ে সোণাপুৰ চাৰিআলি দি ৰাস্তাটো লৈ পাব ফৰেষ্টদি সোমাই নিজৰ উদ্দেশ্য সিদ্ধিৰ কাৰণে সিহঁতে চেষ্টা চলাইছে আৰু সেই চেষ্টাটো সিহঁতে সফল বুলি ক'ব পাৰো। যিহেতু মাথাউৰি দি ৰাস্তাখন আহিছে ENT মাথাউৰি, এই মাথাউৰিত যোৱা ৩-৪ বছৰ আগত এটা বৃহৎ মাথাউৰিটো ছিঙিলে আৰু ছিঙি পানী এই অঞ্চলত সোমাই যায় আৰু সেই মাথাউৰিটো যাতে আকৌ আগৰ নিচিনা থাকে, ইয়াত কোনো ধৰণৰ দলং নিৰ্মাণ হ'ব নালাগে আৰু আমাৰ ৰাস্তাটো মেইন সোণাপুৰ হৈ আহিব লাগে। মেইন সোণাপুৰ কিয় আহিব লাগে? ৰাইজৰ দাবী এইটোৱে যে মেইন সোণাপুৰত সোণাপুৰ হায়াৰ ছেকেণ্ডেৰী আছে আৰু তাত এখন হস্পিটাল আছে আৰু এখন পঞ্চায়ত আছে আৰু সিফালে আহিলে প্ৰায় 1 লাখৰ পৰা 1.5 লাখ মানুহৰ উপকাৰ হ'ব আৰু ইফালে যিটো সোণাপুৰ চাৰিআলি হৈ ৰাস্তাটো আহিব বিচাৰিছে 10,000 মান মানুহৰ উপকাৰ হ'ব। গতিকে আমি মাননীয় মুখ্যমন্ত্ৰীক অনুৰোধ জনাও যাতে ৰাস্তাখন যিফালে চেংচন হৈছে সিফালে আহিব লাগে আৰু এইটোৱে আমাৰ মুখ্যমন্ত্ৰী, আমাৰ সন্মানীয় মুখ্যমন্ত্ৰীক আমাৰ মামাক কাতৰ অনুৰোধ জনাইছো যাতে ইয়াত কোনো ধৰণৰ দুষ্কৃতিকাৰীয়ে ইয়াত শিপাব নোৱাৰে, তাৰ কাৰণে আমি অনুৰোধ জনাইছো। আৰু সোণাপুৰ হায়াৰ ছেকেণ্ডেৰী হৈ সোণাপুৰ হায়াৰ ছেকেণ্ডেৰীৰ ওচৰত এখন হস্পিটাল আছে, সেই হস্পিটাল হৈ আৰু সোণাপুৰ পঞ্চায়ত আছে, সেই পঞ্চায়ত হৈ ৰাস্তাখন আহিব লাগে। এয়াই আমাৰ দাবী। আমাৰ ৰাস্তা লাগিবই। চাওক, এতিয়া মানে আমাৰ মানে লখিমপুৰ কেবিনেটত যোনটো সিদ্ধান্ত লৈছে, মামাই সিদ্ধান্ত লৈছে আৰু অলৰেডি আমন্ত্ৰণো দিছে যেনেকে ৰাস্তাখন হ'ব লাগে। কিছুমান দুষ্কৃতিকাৰীয়ে মানে বেলেগ ফালে ড্ৰাইভাৰ কৰি END পাব ফৰেষ্টৰ কাষেদি ENDত ৰাস্তাখন নিৰ্মাণ কৰিব বিচাৰি আছে আৰু জোখমাপ কৰা আমাৰ পৰিলক্ষিত হৈছে। আৰু ENDত আমাৰ বিশেষকৈ আমাৰ মানে জ্বলন্ত সমস্যা এটা, ENDত এটা বৃহৎ চিগা আছে। সেই চিগাৰ ওপৰত দলং নিৰ্মাণ কৰাৰ জোখমাপ কৰি আছে আৰু যদি দলং নিৰ্মাণ হয় তেতিয়াহ'লে আমাৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পই যেতিয়া পানী এৰি দিব, সেই পানীৰ ফলত আমাৰ নৱগঠিত আদি এলিংগি পঞ্চায়ত আৰু সোণাপুৰ পঞ্চায়ত, দুখন পঞ্চায়তৰ যিমান মানুহ আছে চব মানুহ পানীৰ তলত ডুব যাব। এইটো আমাৰ পৰিলক্ষিত হৈছে আৰু ইয়াৰ মথাউৰিৰ ওপৰত যাতে দলং নিৰ্মাণ নহয় তাৰ কাৰণে আমি মানে কাতৰ আহ্বান জনাইছো আৰু আমাৰ ৰাস্তা কেবিনেট সিদ্ধান্ত মৰ্মে ৰাস্তাখন কৰি দি যাতে আমাক মনৰ মানে হেৰি কৰে, সেইখিনি আমি আশা কৰিছো।
যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।